ৰাজ্যৰ 108 সেৱাৰ নামত ব্যাপক দুৰ্নীতি। থলুৱা কৰ্মচাৰীৰ ওপৰত নিৰ্যাতনৰ অভিযোগ। এম্বুলেন্সত ৰোগীৰ বাবে প্ৰাথমিক পৰীক্ষাৰ সামগ্ৰীসমূহ নথকা অথবা বিকল হোৱাৰ অভিযোগ উত্থাপন কৰিছে। দুজন অনা অসমীয়া বিষয়া সঞ্জয় ঝা আৰু কন কেনেডু সিনহাই থলুৱা কৰ্মচাৰীক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ফুড 108ৰ কৰ্মচাৰীয়ে। ৰাজ্যত 108ৰ নামত বহিৰাগত প্ৰতিষ্ঠানে কেৱল লুণ্ঠন চলোৱাৰ অভিযোগ। এই অভিযোগ উত্থাপন কৰিছে 108 সেৱাৰ পৰা বহিষ্কাৰ হোৱা ৰফিকুল ইছলাম নামৰ ব্যক্তিজনে। শুনক ৰফিকুল ইছলামৰ মুখেৰে। যোৱা 11 তাৰিখে মানে ৰিপিট কাউণ্টাৰ এটা প্ৰেছমিট দিছিল। আজি সেইখিনি কথা অসমৰ ৰাইজ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আজি প্ৰেছমিটৰ জৰিয়তে জনালো। তাৰ লগতে যোৱা 11 তাৰিখে এই EMRI গ্ৰীণফিল্ড কৰ্তৃপক্ষই মোক কৰা প্ৰত্যুত্তৰত 9 তাৰিখৰ যিটো প্ৰত্যুত্তৰ দিছিল, তাৰ প্ৰত্যুত্তৰত আজি মই আপোনালোকৰ জৰিয়তে প্ৰত্যাহ্বান জনাব খুজিছো যে যোৱা 9 তাৰিখে যিখিনি আমি প্ৰেছমিট দিছিলোঁ, যিখিনি তথ্য আপোনালোকৰ আগত দাঙি ধৰিছিলোঁ, সেইখিনি 100% সত্য আৰু সেইখিনি আমাৰ হাতত যথেষ্ট প্ৰমাণ আছে, আমি লৈছোঁ। আৰু এই কৰ্তৃপক্ষই বাদ দিয়া প্ৰাক্তন EME আৰু PMৰ পৰা আমি যথেষ্ট সংখ্যক তথ্য সংগ্ৰহ কৰিছোঁ। যে গতিকে আপোনালোকৰ এই চেনেলবিলাকৰ জৰিয়তে সেই গোষ্ঠীটোক, সেই প্ৰতিষ্ঠানটোক মই স্পষ্টভাৱে প্ৰত্যাহ্বান জনাইছোঁ যে যোৱা 11 তাৰিখে দিয়া যিটো প্ৰেছমিট মোৰ এগেইনষ্টত, সেইখিনি বস্তু মই 100% প্ৰমাণ কৰি দিম বাই এভিডেন্স। সিহঁতৰ তথ্য সম্বলিত কাগজ পাতিৰে মই প্ৰমাণ কৰি দিম যে যি প্ৰতিদিন টাইমত সিহঁতে এইটো প্ৰেছ বিজ্ঞপ্তি বজাইছিলে। মই সিহঁতক প্ৰত্যাহ্বান জনাইছোঁ যে প্ৰতিদিন চেনেলৰ মজিয়াত বহি মোৰ লগত 1 ঘণ্টা ডিবেট কৰোঁ। ডিবেট কৰাৰ পিছত 1 ঘণ্টা হওক বা 2 ঘণ্টা হওক ডিবেট কৰক। ডিবেট কৰি সিহঁত মই প্ৰমাণ দি যাম, সিহঁতে প্ৰমাণ দিব কথাখিনি। মই যিখিনি অভিযোগ আনিছোঁ সেইখিনি নৎসাত কৰিবলৈ যদি সিহঁতে উঠি যাব পাৰে, মই অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিম তথা অসম চৰকাৰৰ ওচৰত সিহঁতৰ ওচৰত ক্ষমা খুজিম। আৰু যদি নোৱাৰে তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ ইয়াৰ বিহিত ব্যৱস্থা যাতে কৰে। আৰু কি হ'ল, এইটো কোম্পানীয়ে নতুনকৈ টেণ্ডাৰ দিছে। এই টেণ্ডাৰত এনেকুৱা এটা ক্লজ সোমাই দিছে যিটোত নেকি কোনোবা এজন এমপ্লয়ীৰ এগেইনষ্টত যদি কোনো ধৰণৰ ৱাৰ্নিং লেটাৰ বা চৌকুচ লেটাৰ কৰা থাকে, তেনেহ'লে সেইজন কোম্পানীক নতুন টেণ্ডাৰ পোৱাৰ পিছত সিহঁতক আৰু নল'ব যদি, তেনেহ'লে 3200 বা 3500 কৰ্মচাৰীৰ পৰা ধৰক আপোনাৰ 76 বা 80% মানুহ ওলাই যাব লাগিব। সেইটো আকৌ পুনৰ নিবনুৱা সমস্যাত ভুগিব লাগিব। এই ভয়ংকৰ হেৰিটো লৈ মই এইখন কোম্পানীৰ বিৰুদ্ধে সৰব হৈছোঁ। এজ এ এছামিছ, এজ এ খিলঞ্জীয়া হিচাপে মই সৰব হৈছোঁ যাতে এই ধৰণৰ কোম্পানীক আৰু এই কোম্পানীত যি দুজন মানুহ বহুৱালি কৰি আছে, সঞ্জয় ঝা আৰু কনকন্দু সিনহা, মানে সিহঁতে অনা অসমীয়া হৈ বিগত 3 বছৰত 28ৰ পৰা 30 জন মানুহক সিহঁতে মানে অনৈতিকভাৱে অন্যায়ভাৱে চাকৰিৰ পৰা বহিষ্কাৰ কৰিছে। তাৰ প্ৰত্যাহ্বান জনাইছোঁ আৰু লগতে মুখ্যমন্ত্ৰীক এইটো আহ্বান জনাইছোঁ যে টেণ্ডাৰটো পাছ কৰাৰ সময়ত টেণ্ডাৰটো যদি ভালদৰে নিৰীক্ষণ যাতে খিলঞ্জীয়া বিধ্বংসী কোনো ধৰণৰ ক্লজ যাতে সামৰি নহয়, এইটো হেৰি জনাইছোঁ। ধন্যবাদ। ব্যুৰো ৰিপোৰ্ট, ৰিপাব্লিক এনি।